বহু প্ৰতীক্ষাৰ অন্তত কালিৰ দিনটোত SITয়ে অভিযোগনামা দাখিল কৰিছিল জুবিন গাৰ্গ হত্যাৰ। কিন্তু এই অভিযোগনামাত কি আছে আৰু কি গ্ৰাউণ্ডত আচলতে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হৈছিল, আমি এই মুহূৰ্তত সবিশেষ দৰ্শকসকলক জনাব বিচাৰিছোঁ কি আছে এই চাৰ্জশ্বিটখনত, কি গ্ৰাউণ্ডত গ্ৰেপ্তাৰ কৰা হৈছিল জুবিন গাৰ্গ হত্যাৰ অভিযুক্তসকলক। আমি জনাব বিচাৰিছোঁ সবিশেষ তথ্য। 12,370 পৃষ্ঠাৰ চাৰ্জশ্বিটত কি বিস্ফোৰক তথ্য উল্লেখ কৰিছে SITয়ে। চাৰিটাকৈ গ্ৰাউণ্ডত 7 অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ তথ্য উল্লেখ কৰা হৈছে চাৰ্জশ্বিটত। আমি জনাইছোঁ চাৰ্জশ্বিটত কি উল্লেখ কৰা হৈছে। মৌখিক সাক্ষ্য প্ৰমাণ, ডিজিটেল তথ্য, মেডিকেল ৰিপৰ্ট আদি উল্লেখ কৰা হৈছে চাৰ্জশ্বিটত। লগতে অৰ্থনৈতিক তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে 7টাকৈ অভিযুক্তক। মৌখিক সাক্ষ্যত 397 গৰাকী ব্যক্তিয়ে ভাষ্য দিয়া কথা উল্লেখ কৰা হৈছে এই চাৰ্জশ্বিটখনত। লগতে জুবিন গাৰ্গক কেনেকৈ ব্যৱহাৰ কৰিছিল তাৰ সাক্ষ্য সন্নিৱিষ্ট হৈ আছে এই অভিযোগনামাত। লগতে ডিজিটেল তথ্যত চাৰ্জশ্বিটত সংলগ্ন কৰা হৈছে মোবাইল ফোন, লেপটপ, লগতে CCTVৰ ভিজুৱেলছ আৰু হোৱাটছএপৰ মেছেজো অন্তৰ্ভুক্ত কৰা হৈছে এই চাৰ্জশ্বিটত। মেডিকেল ৰিপৰ্টত সংলগ্ন জুবিনৰ স্বাস্থ্যজনিত পূৰ্বৰ বহুকেইটা ৰিপৰ্টো সংলগ্ন কৰা হৈছে এই চাৰ্জশ্বিটখনত। পূৰ্বে চিকিৎসাধীন হোৱা নেম কেয়াৰ হাস্পতাল আৰু মুম্বাই চিকিৎসালয়ৰ ৰিপৰ্ট সংলগ্ন কৰা হৈছে এই অভিযোগনামাত। লগতে অসম আৰু ছিংগাপুৰৰ পৰা যি মৰণোত্তৰ প্ৰতিবেদন আহিছিল সেই মৰণোত্তৰ প্ৰতিবেদনো দিয়া হৈছে। লগতে ভিছেৰা ৰিপৰ্টো সংলগ্ন কৰা হৈছে এই চাৰ্জশ্বিটত। অৰ্থনৈতিক দিশটোৰ ক্ষেত্ৰত জুবিনৰ নিজৰ প্ৰডাকশ্যনৰ একাউণ্টছ, লগতে বিভিন্ন অনুষ্ঠানৰ লগত কৰা মাননিৰ চুক্তিপত্ৰ আৰু ষ্টুডিঅ'ৰ সবিশেষ সংলগ্ন কৰা হৈছে চাৰ্জশ্বিটত। আমি ইতিমধ্যে জনালোঁ সবিশেষ কথাখিনি। আমি আৰু অধিক তথ্যৰ বাবে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ ডেপুটি চিফ ৰিপৰ্টাৰ মাধৱ দাসৰ সৈতে। মাধৱ দাস, ইতিমধ্যে আমি কেইবাটাও তথ্য উল্লেখ কৰিছোঁ যে কি আচলতে সংলগ্ন কৰা হৈছে চাৰ্জশ্বিটখনত। আপোনাৰ হাতত আৰু অধিক কি তথ্য আছে মাধৱ দাস? চাওক নয়ন, এখন চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু সেইখন চাৰ্জশ্বিটত যেনেকুৱা ধৰণৰ তদন্ত তেওঁলোকে আগবঢ়াইছিল সকলোবোৰ তদন্তৰ ৰিপৰ্ট তাত মেডিকেল, ফৰেনচিক, অৰ্থনৈতিক অপৰাধৰ যিসমূহ সাক্ষী সকলোবোৰ তাত দাখিল কৰা হৈছে। কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে জুবিন গাৰ্গৰ হত্যাৰ যিটো গোচৰটো কেনেকৈ SITয়ে প্লান কৰিছে। ইয়াৰ মূল বিষয়টো হৈছে যে জুবিন গাৰ্গক SITয়ে পতিয়ন গৈছে যে জুবিন গাৰ্গক সেই স্থানত জুবিন গাৰ্গক কোনেও পানীত ডুবাই বা তেওঁক কোনো পানীত ঠেলি পেলাই হত্যা কৰা নাই। কিন্তু জুবিন গাৰ্গক হত্যা কৰাবৰ বাবে এটা দীঘলীয়া এটা ষড়যন্ত্ৰ হৈছিল আৰু সেইটো ষড়যন্ত্ৰ 1-1.5 বছৰৰ পৰা দীঘলীয়াকৈ চলি আছিল। আৰু তাৰপিছত অৱশেষত সেইদিনাখন অতি কৌশলৰে জুবিন গাৰ্গক ছিংগাপুৰৰ সেই স্থানলৈ নি এটা প্লেন কৰি পেলাই তেওঁক পানীত নমাই দিয়া হৈছিল। আৰু সেই সময়ত তেখেতক যি ধৰণে উদ্ধাৰ কৰিব লাগিছিল তাত থকা সকলোবোৰ লোকে সেই ধৰণৰ উদ্ধাৰ কাৰ্যত তেখেতক একেবাৰে সহায় নকৰিলে আৰু সেই ধৰণৰ এটা প্লান কৰিয়ে জুবিনক হত্যা কৰা হৈছিল বুলি SITয়ে এখন চাৰ্জশ্বিট দাখিল কৰিছে। ইয়াত মূলতঃ তেওঁলোকে সেইটো ইছ্যুতে দিছে যে জুবিন গাৰ্গৰ লগত দীৰ্ঘদিনে যাৰ সম্পৰ্ক আছিল তেওঁলোকে অৰ্থনৈতিকভাৱে বহুতো এনে বিত্তীয় খেলিমেলি কৰিছিল, যিখিনি কথা হয়তো জুবিন গাৰ্গে গম পাইছিল। আৰু জুবিনে সকলোবোৰ কথা গম পোৱাৰ পাছতে তেওঁলোকৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ একশ্যন ল'ব নোৱাৰে বা তাৰ ওপৰত যাতে জুবিন গাৰ্গে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে সেই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়ে সেই বিষয়টোত শংকিত হৈ হয়তো জুবিন গাৰ্গক যোনে এই গোটেই প্লান কৰি হত্যা কৰিছিল তেওঁলোকে সেই ধৰণৰ এটা ব্যৱস্থা কৰিছিল। আৰু জুবিন গাৰ্গ নামৰ যিজন ব্যক্তি, যি সকলো অসমবাসীৰে এজন মৰমৰ শিল্পী আছিল, সেই জুবিন গাৰ্গক গুৱাহাটীৰ পৰা এটা অসুস্থ শৰীৰত অসুস্থভাৱে থকা জুবিন গাৰ্গক গুৱাহাটীৰ পৰা ছিংগাপুৰলৈ লৈ যোৱা হৈছিল। আৰু সেই যিটো পৰিকল্পনা আছিল সেইটো পৰিকল্পনাত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহন্ত জড়িত আছিল। তাৰ লগতে অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামীহঁতেও সেই গোটেই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত সহায় কৰিছিল। আৰু SITয়ে মূলতঃ যিখন চাৰ্জশ্বিট দাখিল কৰিছে সেইখন চাৰ্জশ্বিটত মূলতঃ ক্ৰিমিনেল কনস্পিৰেচি অৰ্থাৎ জুবিনক কেনেকৈ
পৰিকল্পিতভাৱে হত্যা কৰা হ'ব সেই বিষয়টোত গুৰুত্ব আৰোপ কৰিছিল আৰু সেয়েহে সেইদিনাখন জুবিন গাৰ্গক নিশাৰ ভাগলৈকে শুবলৈ নিদি ৰাতিপুৱা সোনকালে উঠাই তেওঁলোকক যিটো সাগৰৰ মাজৰ ইয়াত পাৰ্টিলৈ লৈ যোৱা হৈছিল আৰু সেই স্থানত জুবিন গাৰ্গক লাইফ জেকেট নোহোৱাকৈ তেওঁলোকে পানীত নামিবলৈ দিছিল আৰু পানীত নমাৰ পিছত যেতিয়া জুবিন গাৰ্গৰ অসহায় এটা অৱস্থা আমি ভিডিঅ'ত দেখিছিলোঁ সেই অসহায় অৱস্থাটো পৰিফলিত হোৱাৰ পিছতো তাৰ পিছত কিন্তু জুবিন গাৰ্গক যিদৰে তেওঁলোকে সহায় কৰিব লাগিছিল সেইধৰণে সহায় কৰা নাছিল অৰ্থাৎ ইয়তত থকা জুবিন গাৰ্গৰ যিকেইজন সহযোগী বা তেওঁৰ যিকেইজন সতীৰ্থ আছিল তেওঁলোকে হয়তো পৰিকল্পিতভাৱে জুবিন গাৰ্গক পানীত নমাই দি তেওঁৰ অসুস্থ অৱস্থাত পানীত নমাই দি তেখেতক সেই সময়ত হত্যা এটা ষড়যন্ত্ৰ কৰিছিল সেইধৰণেই এই গোটেই হত্যাকাণ্ডৰ পৰিকল্পনা কৰা হৈছিল এইটো গ্ৰাউণ্ডতে অৰ্থাৎ ক্ৰিমিনেল কনস্পিৰেচিৰ যিটো গ্ৰাউণ্ড সেইটো গ্ৰাউণ্ডতে এখন চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু এই চাৰ্জশ্বিটখন দাখিল কৰাৰ পিছত এতিয়া বৃহৎ যিখন চাৰ্জশ্বিট সেইখন চাৰ্জশ্বিট দাখিল কৰাৰ পিছত এতিয়া কোৰ্টত এই যিসমূহ অভিযোগ SITৰ সেই অভিযোগক কেনেকৈ প্ৰমাণ কৰিব সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হ'ব আৰু সেইসমূহ অভিযোগ প্ৰমাণ কৰিবৰ বাবে ইতিমধ্যে SITয়ে সকলো ধৰণৰ মেটেৰিয়েল তাত মেডিকেল ৰিপৰ্টৰ পৰা আদি কৰি ফৰেনচিক ৰিপৰ্টকে আদি কৰি যিসমূহ সাক্ষীৰ সাক্ষ্য বা ভাষ্য সেই সকলোবোৰ ভাষ্য